হিমন্ত বিশ্ব শৰ্মাক জালিম আইখা চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ চেঙাৰ চৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিভিন্ন ঠাইত বহুতো বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয়। লগতে কয় যে এইবাৰ অসমত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। 2026 বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিত AIUDF দলৰ জয় নিশ্চিত বুলি দাবী কৰে বিধায়কগৰাকীয়ে। আগমাৰাত থকা আমাৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় চেঙা ব্লকৰ AIUDF দলৰ আমি উদ্বোধন কৰিবলৈ ওলাইছোঁ আৰু আজি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে কাছমাৰা গাঁও পঞ্চায়ত, খোলাবান্ধা গাঁও পঞ্চায়ত, আলুপতি মাজৰচৰ গাঁও পঞ্চায়ত ইত্যাদিসমূহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আমি খুব আনন্দিত যে আমাৰ দলীয় কৰ্মকৰ্তাসকলে আৰু সৰ্বসাধাৰণ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পৰিলক্ষিত হৈছে আৰু এই সঁহাৰিয়ে আমাৰ বিজয় সুনিশ্চিত কৰিছে। নিশ্চিত আৰু নিশ্চিতভাৱে চেঙা সমষ্টিত এইবেলিও AIUDF জয়ী হ'ব। দেখা গৈছে যে চেঙা সমষ্টিত ৰাজ্যৰ দুই মুখ্যতঃ নিৰ্বাচনী ৰাজনৈতিক দল কংগ্ৰেছ আৰু AGP সমষ্টি বাহিৰৰ পৰা মানুহ আনি ইয়াতে প্ৰাৰ্থী কৰিছে। আজি যি সময়ত আমাৰ সমষ্টিত 2,60,000তকৈ বেছি ভোটাৰ আছে, সেই সময়ত তেওঁলোকে এজনো প্ৰাৰ্থী আমাৰ মাজৰ পৰা নাপালে এয়া আমাৰ আত্মসন্মান আৰু স্বাভিমানত আঘাত হৈছে। গতিকে জনগণে সিদ্ধান্ত লৈছে যে চালানী মানুহৰ পক্ষে আমাৰ ভোটটো নহয়। জনগণৰ সেই সিদ্ধান্তক আমি তেওঁলোকক শুভাশীষ জনাইছোঁ যে এই স্পিৰিটত আমি আগুৱাব লাগিব। কাৰণ এই মাটিৰ যি সমস্যা, এই ঠাইৰ যি সমস্যা, এই সমস্যাসমূহ আমি জন্মলগ্নৰ পৰা চাই আছোঁ আৰু সেই সমস্যাসমূহ লৈ আমি জানো আমাৰ ক'ত কোনটোৰ প্ৰয়োজনীয়তা আছে। হঠাৎকৈ উৰি অহা মানুহ এজনে উৰি অহা পক্ষীৰ দৰে আকৌ গুচি যাব। গতিকে আমাৰ সমস্যাবোৰ সমস্যা হৈ থাকিব। তেওঁক বিচাৰি গ'লেতো নাপাম নহয় তেওঁলোকক। গতিকে চেঙা সমষ্টিৰ জনগণে এই সিদ্ধান্তত অটল যে আমি আমাৰ ভোট যি দলৰে নহওক কিয় চালানী হ'লে নহ'ব। বাকী বিষয়টো থাকিল যে আমাৰ AIUDF দলটো একমাত্ৰ ৰাজনৈতিক দল যি দলে মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰৰ কথা কয়, যি দলে বিজেপিৰ বিৰুদ্ধে সঁচা এটি প্ৰতিবাদী কণ্ঠ আৰু মঞ্চ হিচাপে পৰিগণিত হৈছে। কংগ্ৰেছ থাকোঁতেও আমি প্ৰতিবাদী মঞ্চ হিচাপে আছিলোঁ, আজিও আমি প্ৰতিবাদৰ মঞ্চত প্ৰতিবাদকাৰী এটা দল হিচাপে আমি অটল আৰু মই আশা কৰিম অনাগত দিনতো এই মানুহৰ হক আৰু অধিকাৰৰ কাৰণে আমি যুঁজিম। আমি AIUDF দল ক্ষমতাৰ অংশীদাৰ হ'বলৈ নিশ্চিতভাৱে বিচাৰোঁ, কিন্তু চৰকাৰ আমি অকলে গঠন কৰিম এটা আমি কেতিয়াও পাম। আমি এটি অবিজেপি চৰকাৰ হোৱাৰ পোষকতা কৰোঁ আৰু কেৱল একচেটিয়া চৰকাৰ নহয়, যি চৰকাৰত AIUDF দলক লাগিব তেনেকুৱা এটা চৰকাৰ আহিলে আমাৰ 78 বছৰৰ যি পাওনা, এই পাওনা আমি সুতে মূলে আদায় কৰিম। আমাৰ মাটিৰ পট্টা নাই, চৰাঞ্চলৰ মানুহে মাটিৰ পট্টা পোৱা নাই, আজিৰ দিনতো বাট-পথৰ অৱস্থা নাই, আজিৰ দিনতো নাগৰিকত্বৰ নামত সীমান্ত ঠেলি পঠিয়াই দিয়া হয় বাংলাদেশলৈ আমাৰ আই মাতৃসকলক। এই মাটিত আমি তৃতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰিব লগা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ফেচিষ্ট, এজন জালিম শাসকে অসম ৰাজ্যত থকা সংখ্যালঘু মানুহৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। শৰ্মা এজন জালিম আৰু জালিমৰ জুলুমৰ বিৰুদ্ধে যদি আপোনালোকে সংগ্ৰাম নকৰে তেনেহ'লে কেতিয়াও এই জুলুম বন্ধ কৰিব পৰা নাযাব। অসমৰ ৰাজনীতিত এক আৰু একক সংখ্যালঘু মানুহৰ সংগ্ৰামী মঞ্চ কেৱল আৰু কেৱল AIUDF। হজৰত মোল্লা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত AIUDFে 20 বছৰ ধৰি এই মানুহৰ নিৰাপত্তাৰ কাৰণে যুঁজ দিছে আৰু এইবেলিও আমি অটল, আমি অবিচল, আমি অত্যন্ত প্ৰহৰী যে আমি এই মানুহৰ হক আৰু অধিকাৰৰ কাৰণে, মৰ্যাদাৰ কাৰণে অহা প্ৰজন্ম যাতে ইয়াতে ৰাজহাড় থিয় হৈ বাচি থাকিব পাৰে তাৰ কাৰণে আমি যুঁজ দিম, আমি যুঁজ দি আছোঁ আৰু সুযোগ পালে ক্ষমতাৰ অংশীদাৰ হ'ম আৰু সেইদিনা সুতে মূলে আদায় কৰিম 78 বছৰৰ পাওনা। জনতা জনাৰ্দনে যিমান দি আমি আশা কৰিছোঁ আমি আটাইকেইখনে জিকিম। আমি প্ৰায় 28টা 29টা চিট দিছোঁ। যুঁজখন বহুতৰ প্ৰশ্ন কাৰ লগত হ'ব। মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে আমাৰ যুঁজখন আমাৰ বিৰুদ্ধে থকা প্ৰতিজন প্ৰাৰ্থীৰ বিৰুদ্ধে। আমি কাকো সৰু কাকো ডাঙৰ বুলি গণ্য নকৰোঁ। আমি সকলোকে শক্তিশালীভাৱে ধৰি আগুৱাই আহিছোঁ। আমাৰ দলীয় কৰ্মকৰ্তাক কৈছোঁ প্ৰতিজন প্ৰাৰ্থী আমাৰ কাৰণে শক্তিশালী, গতিকে প্ৰতিজন প্ৰাৰ্থীৰ বিৰুদ্ধে আমাৰ যুঁজখন হ'ব আৰু প্ৰতিজন শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।